নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিলচফি বিষয়টোৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় অধ্যায় কাৰ্যকৰণ বিধি নামৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কেইটামান যিকেইটাৰ মাজৰ পৰা তোমালোকৰ ফাইনেলত অহাৰ সম্ভাৱনা আছে। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু ইয়াৰ উপৰি যদি তোমালোকে আগৰ ইউনিট কেইটাৰ কুৱেশ্যনৰ এনচাৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰসমূহ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 16, কাৰ্য সংমিশ্ৰণৰ ভাগ কেইটা আৰু কি কি? কাৰ্য সংমিশ্ৰণৰ ভাগ দুটা, সেই দুটা হ'ল প্ৰথমটো হৈছে সমজাতীয় কাৰ্য সংমিশ্ৰণ আৰু দ্বিতীয়টো হৈছে বিজাতীয় কাৰ্য সংমিশ্ৰণ। কুৱেশ্যন নম্বৰ 17, সমজাতীয় কাৰ্য সংমিশ্ৰণ কাক বোলে? উদাহৰণ দিয়া। দুই বা তাতোধিক একে জাতীয় কাৰণে সংযুক্তভাৱে ক্ৰিয়া কৰি যদি একে জাতীয় কাৰ্যৰ সৃষ্টি কৰে তেতিয়া সেই একে জাতীয় কাৰ্যৰ সংমিশ্ৰণক সমজাতীয় কাৰ্য সংমিশ্ৰণ বোলে। উদাহৰণস্বৰূপে এটা কোঠাত একেলগে তিনিটা চাকিৰ সহায়ত পোৱা পোহৰ কাৰ্য সংমিশ্ৰণ। প্ৰতিটো ছাতিৰ পোহৰ একে অৰ্থাৎ একে জাতীয়, গতিকে এই সমজাতীয় কাৰ্য সংমিশ্ৰণ। কুৱেশ্যন নম্বৰ 18, বিজাতীয় কাৰ্য সংমিশ্ৰণ কাক বোলে? উত্তৰটো এনেধৰণৰ, একাধিক কাৰণে সংযুক্তভাৱে ক্ৰিয়া কৰাৰ ফলত সৃষ্টি হোৱা মিশ্ৰ কাৰ্যটো যদি কাৰণবোৰৰ প্ৰত্যেক উপাদান আৰু কাৰ্যটোৰ লগত একে নহয় অৰ্থাৎ সমজাতীয় নহয় তেতিয়া সেই মিশ্ৰ কাৰ্যটোক বিজাতীয় কাৰ্য সংমিশ্ৰণ বোলে। কুৱেশ্যন নম্বৰ 19, নানাবাদ কাৰণ বা নানা কাৰণবাদ কি? উত্তৰটো হ'ব, নানা কাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভ্ৰান্ত ধাৰণা। নানা কাৰণবাদ মতে এটা কাৰ্যৰ কাৰণ এটা নহয় বহুতো হ'ব পাৰে। জগতৰ ঘটনাবোৰ বৰ জটিল। ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে যুক্ত হৈ থাকে যে ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। উদাহৰণস্বৰূপে মৃত্যুৰ কাৰণ এটা নহয় বহুতো হ'ব পাৰে। বেমাৰ, বিষপান, দুৰ্ঘটনা, হত্যা, আত্মহত্যা আদি বহুতো কাৰণত হ'ব পাৰে। কুৱেশ্যন নম্বৰ 20, কাৰণ সমন্বয় বুলিলে কি বুজা? কাৰণ সমন্বয় মতে বহুকেইটা কাৰণ লগ লাগিহে কোনো এটা জটিল কাৰ্য সম্পাদন হয়। উদাহৰণস্বৰূপে এখন সুন্দৰ ব্যঞ্জন পাবৰ বাবে বিভিন্ন ধৰণৰ মছলা, নিমখ, হালধি, তেল, জুই, পানী, কেৰাহীৰ আৱশ্যকীয় ঘটনা। ইয়াৰ কোনোটোৱে অকলে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে। সকলোকেইটাৰ মিলিত প্ৰচেষ্টাতহে কাৰ্য হিচাপে সুস্বাদ্য ব্যঞ্জন এখন পাওঁ। বিভিন্ন ধৰণৰ উপাদানৰ সন্মিলিত অৰিহণাই কাৰণ সমন্বয় বা কাৰণ সংযোজন। কুৱেশ্যন নম্বৰ 21, এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰৰ আৰু কি কি? এৰিষ্টটলৰ মতে কাৰণ 4 প্ৰকাৰৰ, সেইকেইটা হ'ল প্ৰথমটো হৈছে উপাদান কাৰণ, দ্বিতীয়টো আকাৰগত কাৰণ, তৃতীয়টো হৈছে নিমিত্ত কাৰণ আৰু চতুৰ্থটো হৈছে পৰিণাম বা উদ্দেশ্য কাৰণ। কুৱেশ্যন নম্বৰ 22, উপাদান কাৰণ কাক বোলে? যি উপাদানৰ সহায়ত অৰ্থাৎ যি দ্ৰব্য বা পদাৰ্থৰে কাৰ্য উৎপাদন কৰা হয় তাকে উপাদান কাৰণ বোলে। উদাহৰণস্বৰূপে কাপোৰ এখন তৈয়াৰ কৰোঁতে শিপিনীয়ে ব্যৱহাৰ কৰা সূতাখিনিয়ে হৈছে উপাদান কাৰণ। কুৱেশ্যন নম্বৰ 23, আকাৰগত কাৰণ কাক বোলে? কোনো কাৰ্য উৎপন্ন কৰোঁতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাকে আকাৰগত কাৰণ বোলে। উদাহৰণস্বৰূপে শিপিনীয়ে সূতাৰ পৰা এক বিশেষ ধৰণৰ ৰূপ দিহে কাপোৰখন তৈয়াৰ কৰে। এই ক্ষেত্ৰত কাপোৰখনত যি আকাৰ দিয়া হয় সেয়ে কাপোৰখনৰ আকাৰগত কাৰণ। কুৱেশ্যন নম্বৰ 24, নিমিত্ত কাৰণ কাক বোলে? কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে। উদাহৰণস্বৰূপে কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূতাখিনিত প্ৰয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিত্ত কাৰণ। কুৱেশ্যন নম্বৰ 25, পৰিণাম বা উদ্দেশ্য কাৰণ কাক বোলে? উত্তৰটো এনেধৰণৰ, যি উদ্দেশ্য আগত ৰাখিয়ে এই কাৰ্য উৎপন্ন কৰা হয় তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলা হয়। উদাহৰণস্বৰূপে কাপোৰখন যেতিয়া সূতাৰ পৰা তৈয়াৰ কৰা হয় তেতিয়া ব্যৱহাৰৰ উদ্দেশ্যেৰেহে কৰা হয়। কুৱেশ্যন নম্বৰ 26, নিৰপেক্ষ দৃষ্টিভংগীৰে কাৰ্যকাৰণৰ সম্বন্ধটো আমি 3টা দৃষ্টিৰে বিচাৰ কৰিব পাৰোঁ। এই 3টা দৃষ্টিভংগী কি কি? উত্তৰটো হ'ব, এই 3টা দৃষ্টিভংগী হ'ল
প্ৰথমটো হৈছে লৌকিক বা সাধাৰণ দৃষ্টিভংগী, দ্বিতীয়টো হৈছে বৈজ্ঞানিক দৃষ্টিভংগী আৰু তৃতীয়টো হৈছে শক্তি ৰক্ষণশীলতাৰ দৃষ্টিভংগী। কুৱেশ্যন নম্বৰ ২৭, লৌকিক বা সাধাৰণ দৃষ্টিভংগীৰ পৰা কাৰণ কি? লৌকিক বা সাধাৰণ দৃষ্টিভংগীৰ পৰা কাৰণ হ'ল এনে এটা ঘটনা যি ঘটনা কাৰ্যটোৰ লগত জড়িত উপকাৰণবোৰৰ পৰা কাৰণ হিচাপে বিবেচনা কৰা হয়। উদাহৰণস্বৰূপে এজন মানুহৰ নাও ডুবি মৃত্যু হ'ল। সাধাৰণতে নাৱৰ পৰা পৰি যোৱাটোৱে মানুহজনৰ মৃত্যুৰ কাৰণ বুলি গণ্য কৰা হয়, কিয়নো ঘটনাটো ঘটাৰ কাৰণে যিটো ঘটনা আমাৰ চকুত সোনকালে ধৰা দিয়ে তাকেই আমি কাৰণ হিচাপে ধৰি লওঁ, কিন্তু ইয়াৰ লগত জড়িত থকা আনুষংগিক ঘটনাবোৰ আমি ভালদৰে পৰ্যবেক্ষণ নকৰোঁ। যদি মানুহজনে সাঁতুৰিব জানিলেহেঁতেন, পৰি যোৱাৰ লগে লগে যদি কাৰোবাৰ সহায় পালেহেঁতেন, তেতিয়াহ'লে নিশ্চয় মানুহজনৰ মৃত্যু নহ'লহেঁতেন।